নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি আমি জ্যোতিষাস্ত্ৰৰ অতি গুৰুত্বপূৰ্ণ বিষয় এটি আলোচনা কৰিব খুজিছো। এই বিষয়বস্তুটো হৈছে শনি গ্ৰহৰ সঞ্চাৰ বা শনিৰ ছায়া-ছাতি ফলত কোন কোন ৰাশিৰ ওপৰত ইয়াৰ ভাল প্ৰভাৱ পৰিছে আৰু কোন কোন ৰাশিৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰিছে আৰু ইয়াৰ প্ৰতিকাৰ অৰ্থাৎ কি প্ৰতিকাৰ কৰিলে ইয়াৰ বেয়া ফলৰ পৰা ৰক্ষা কৰিব পাৰি সেই বিষয়ে আজি আমি আলোচনা কৰিব কাৰণে চেষ্টা কৰিম। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ যদি ফেচবুক পেজত চাই আছে পাৰিলে ফেচবুক পেজটো ফ'ল' কৰি থ'ব। জানক বন্ধুসকল এতিয়া আহিছোঁ আমাৰ আজিৰ মূল বিষয়বস্তুৰ মাজলৈ। আজিৰ মূল বিষয়বস্তু হৈছে শনি গ্ৰহৰ সঞ্চাৰৰ ফলত কোন কোন ৰাশিৰ ওপৰত ইয়াৰ ভাল প্ৰভাৱ পৰিছে আৰু কোন কোন ৰাশিৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰিছে। বন্ধুসকল গ্ৰহ সঞ্চাৰ জ্যোতিষাস্ত্ৰত গ্ৰহ সঞ্চাৰ এটি নিত্য নৈমিত্তিক ঘটনা বুলি ক'ব পাৰি, কিয়নো গ্ৰহ সঞ্চাৰ মানে হ'ল এটা ৰাশিৰ পৰা এটা ৰাশিলৈ গ্ৰহবোৰ সঞ্চাৰ হোৱা বা পৰিৱৰ্তন হোৱা। আমাৰ চন্দ্ৰগ্ৰহ ২.৫ দিনৰ মূৰে মূৰে এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ সঞ্চাৰ হয়। ৰবি গ্ৰহ এমাহৰ মূৰে মূৰে এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ সঞ্চাৰ হয়। ঠিক তেনেদৰে মঙ্গল গ্ৰহ ৪৫ দিনৰ মূৰত এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ পৰিৱৰ্তন হয় বা সঞ্চাৰ হয়। যদিও এই জ্যোতিষাস্ত্ৰত আমি গুৰু বৃহস্পতি আৰু শনি গ্ৰহ সঞ্চাৰটো বিশেষভাৱে উল্লেখযোগ্য, কিয়নো গুৰু বৃহস্পতি আৰু শনি গ্ৰহ সঞ্চাৰৰ ফলত আমাৰ যি ১২টা ৰাশিৰ ব্যক্তি আছে এই ব্যক্তিসকলৰ জীৱনত এটা বিশেষ প্ৰভাৱ পৰে। কিছু কিছু ৰাশিৰ ক্ষেত্ৰত ইয়াৰ ভাল প্ৰভাৱ পৰে আৰু কিছু কিছু ৰাশিৰ ক্ষেত্ৰত ইয়াৰ বেয়া প্ৰভাৱ পৰে। এইখিনিতেই আপোনালোকৰ সুবিধাৰ্থে এটা কথা কৈ থ'ব খুজিছোঁ। আমাৰ বৈদিক জ্যোতিষাস্ত্ৰত গণনাসমূহ আমি দুটা পদ্ধতিত কৰা হয়। এটা পদ্ধতি হৈছে দিক পদ্ধতি অৰ্থাৎ বিজ্ঞানসন্মত পদ্ধতি, আৰু এটা পদ্ধতি হৈছে অদিক পদ্ধতি অৰ্থাৎ প্ৰাচীন পদ্ধতিত গণনা কৰা হয়। এইবাৰ দিক পদ্ধতিত বা বিজ্ঞানসন্মত গণনা মতে শনি গ্ৰহ মাৰ্চ মাহৰ ২৯ তাৰিখে কুম্ভ ৰাশিৰ পৰা মীন ৰাশিলৈ সঞ্চাৰ হৈছে, আৰু অদিক পদ্ধতি অৰ্থাৎ প্ৰাচীন পদ্ধতিৰ মতে শনি গ্ৰহ ১৮ এপ্ৰিলতহে কুম্ভ ৰাশিৰ পৰা মীন ৰাশিলৈ সঞ্চাৰ হ'ব বা পৰিৱৰ্তন হ'ব। সেইবাবে এই ভিডিঅ'টি আপোনালোকৰ বাবে মই মাজভাগত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। বন্ধুসকল জানহওক সময়টো অলপ তাৰতম্য হৈছে শনি গ্ৰহৰ সঞ্চাৰৰ ক্ষেত্ৰত। এটা হৈছে ২৯ মাৰ্চ আৰু এটা হৈছে ১৮ এপ্ৰিল। যি তাৰিখেই নহওক শনি গ্ৰহ সঞ্চাৰ হ'ব আৰু ইয়াৰ ফলত আমাৰ ১২টা ৰাশিৰ ব্যক্তিৰ ওপৰত ইয়াৰ ভাল বেয়া প্ৰভাৱ পৰিব। শনি গ্ৰহ সঞ্চাৰ বা শনিৰ ছায়া-ছাতিৰ ফলত এইবাৰ কুম্ভ, মীন আৰু মেষ ৰাশি অৰ্থাৎ কুম্ভ, মীন আৰু মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ পোনপটীয়াভাৱে পৰিব বা এই তিনিটা ৰাশিৰ ওপৰত অশুভ প্ৰভাৱ পোনপটীয়াভাৱে পৰিব বা থাকিব। যদিও আন আন ৰাশিসমূহৰ ক্ষেত্ৰতো ইয়াৰ ভাল প্ৰভাৱ আৰু বেয়া প্ৰভাৱ থাকিব। সেইবাবে আপোনালোকৰ সুবিধা হোৱাৰ বাবে মই মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ ১২টা ৰাশিৰ কোনটো ৰাশিৰ ওপৰত ইয়াৰ ভাল প্ৰভাৱ পৰিব বা কোন কোন ৰাশিৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰিব এই বিষয়ে মই আলোচনা কৰিম। এতিয়া প্ৰথম আহিছোঁ আমি মেষ ৰাশিলৈকে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শনি গ্ৰহ সঞ্চাৰৰ ফলত তেওঁলোকৰ যিহেতু দ্বাদশত শনি থাকিব, সেই ফলত তেওঁলোকৰ মানসিক কষ্ট বৃদ্ধি হ'ব, তেওঁলোকৰ ভাগ্য হানি হ'ব, কৰ্মত বাধা আহিব, হাতত ধন ধান টকা পইচাৰ তেওঁলোকৰ ক্ষয় হ'ব, ব্যয় হ'ব, অবাবত ধন সম্পত্তিৰ ক্ষয় হ'ব আৰু তেওঁলোকৰ অযথা ভ্ৰমণ বৃদ্ধি হ'ব। এইবাৰ আহিছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ যি শনি গ্ৰহ সঞ্চাৰৰ ফলত তেওঁলোকৰ যিহেতু শনি গ্ৰহ তেওঁলোকৰ একাদশত থাকিব, সেইবাবে তেওঁলোকৰ এই সময়ছোৱাত সৌভাগ্যৰ উদয় হ'ব।
শনি গ্ৰহ সঞ্চাৰৰ ফলত মিথুন ৰাশি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে খুব ভাল বুলি ক'ব পাৰি তেওঁলোকৰ ভাগ্যৰ উন্নতি হ'ব সৌভাগ্যৰ উদয় হ'ব সকলো কৰ্মতে তেওঁলোকৰ সিদ্ধি লাভ কৰিব এবাৰ আহিছো মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই শনি গ্ৰহ সঞ্চাৰৰ ফলত যেহেতু শনি গ্ৰহ তেওঁলোকৰ কৰ্মস্থানত থাকিব সেইবাবে তেওঁলোকৰ কৰ্মক্ষেত্ৰত খুব জটিলতা আহিব এবাৰ আহিছো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ যেহেতু শনি গ্ৰহ এবাৰ ভাগ্যস্থানত থাকিব অৰ্থাৎ নৱমত থাকিব সেইবাবে তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব পাৰে অৰ্থাৎ তেওঁলোকৰ ভাগ্য নাশ হৈ থাকিব পাৰে এই সময়ছোৱাত এবাৰ আহিছো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই শনি গ্ৰহ সঞ্চাৰৰ সময়ত শনি গ্ৰহ অষ্টমত থাকিব যেহেতু অষ্টমত শনি গ্ৰহ থাকিব এইবাবে তেওঁলোকৰ শৰীৰত ৰোগ বৃদ্ধি হ'ব বা তেওঁলোকৰ দেহ মনত সামান্য আঘাত পাবলগীয়া হ'ব পাৰে তেওঁলোকে যান বাহনৰ পৰা অলপ সাৱধান হৈ থাকিব লাগিব এবাৰ আহিছো কন্যা ৰাশিলৈ যেটো কন্যা ৰাশি শনি গ্ৰহ সঞ্চাৰৰ সময়ত শনি সপ্তমত থাকিব অৰ্থাৎ বিবাহৰ স্থানত থাকিব প্ৰেমৰ স্থানত থাকিব ব্যৱসায় বাণিজ্যত থাকিব স্থানত থাকিব সেইবাবে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰত সামান্য বাধা আহিব পাৰে পাৰিবাৰিক অশান্তিৰ সৃষ্টি হ'ব পাৰে তেওঁলোকৰ বা প্ৰেমত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে আৰু ব্যৱসায়িক ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব তেওঁলোকে এবাৰ আহিছো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই শনি গ্ৰহ সঞ্চাৰৰ সময়ত শনি গ্ৰহ ষষ্ঠত থাকিব ইয়াৰ ফলত তেওঁলোক খুব ভাল ফলাফল লাভ কৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়ছোৱাত তেওঁলোকৰ হাতলৈ ধন সম্পত্তি আহিব বা ধন সম্পত্তিৰ আগমন বা বৃদ্ধি হোৱাৰো এটা যোগ দেখা যায় এই সময়ছোৱাত এবাৰ আহিছো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়ছোৱাত শনি গ্ৰহ যেহেতু পঞ্চমত থাকিব সেইবাবে এই সময়ছোৱাত তেওঁলোকৰ বাবে খুব শুভ বুলি ক'ব পৰা নগ'ল তেওঁলোকৰ পঞ্চমত লক্ষী স্থানত যেহেতু শনি গ্ৰহ থাকিব সেইবাবে তেওঁলোকৰ ধন সম্পত্তিৰ ক্ষেত্ৰত অলপ কষ্ট পাবলগীয়া হ'ব পাৰে বা তেওঁলোকৰ সন্তানৰ পৰা অলপ কষ্ট পাবলগীয়া হ'ব পাৰে এবাৰ আহিছো ধনু ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়ছোৱাত শনি গ্ৰহ যেহেতু চতুৰ্থত থাকিব অৰ্থাৎ বন্ধু স্থানত থাকিব বিদ্যা স্থানত থাকিব সেইবাবে এই সময়ছোৱা খুব ভাল বুলি ক'ব পৰা নগ'ল তেওঁলোকৰ আত্মীয় পৰিয়ালৰ লগত মনোমালিন্য হ'ব পাৰে লগ বন্ধুৰ লগত মনোমালিন্য হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে বা বিদ্যাৰ ক্ষেত্ৰত তেওঁলোকৰ কিছু বাধা আহিব পাৰে ছাত্ৰ ছাত্ৰীসকল এই সময়ছোৱাত খুব চঞ্চল হ'ব পাৰে এবাৰ আহিছো মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শনি গ্ৰহ এই সঞ্চাৰৰ সময়ছোৱাত যেহেতু শনি তৃতীয়ত থাকিব সেইবাবে তেওঁলোকৰ বাবে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়ছোৱাত খুব ভাল বুলি ক'ব পাৰি এই সময়ছোৱাত তেওঁলোকৰ ধন সম্পত্তি বাঢ়িব ধন ধান টকা পইচা হাতলৈ আহিব আয় উপাৰ্জন তেওঁলোকৰ এই সময়ছোৱাত খুব বৃদ্ধি হ'ব এবাৰ আহিছো কুম্ভ ৰাশিলৈ আগতে কৈ আহিছো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ শনি গ্ৰহ সঞ্চাৰৰ ইয়াৰ অশুভ প্ৰভাৱ পোনপটীয়াকৈ পৰিছে কিয়নো শনি গ্ৰহ তেওঁলোকৰ দ্বিতীয়ত থাকিব এই সময়ছোৱাত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ধন সম্পত্তিৰ ক্ষেত্ৰত সামান্য খেলিমেলি হ'ব পাৰে শৰীৰৰ ৰোগ বৃদ্ধি হ'ব পাৰে কেছ মোকদমাৰ ক্ষেত্ৰত তেওঁলোকৰ ক্ষতি হ'ব পাৰে বা কেছ মোকদমাৰ সন্মুখীন হ'ব পাৰে মিছা অপবাদ পাব পাৰে এই সময়ছোৱাত বা সন্তানৰ ক্ষেত্ৰত তেওঁলোকে এই সময়ছোৱাত কষ্ট পাব পাৰে আৰু একেবাৰে শেষত আহিছো মীন ৰাশিৰ জাতক জাতিকাসকলৰ শনি গ্ৰহ সঞ্চাৰৰ ফলত আগতে কৈ আহিছো মীন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শনি গ্ৰহ সঞ্চাৰৰ অশুভ প্ৰভাৱ পোনপটীয়াকৈ পৰিব কিয়নো শনি মীন ৰাশিত থাকিব এই মীন ৰাশিত থকাৰ ফলত মীন ৰাশিৰ জাতক জাতিকাসকলৰ আয় উপাৰ্জন হ্ৰাস হ'ব শৰীৰত ৰোগ বৃদ্ধি হ'ব কৰ্মত বাধা আহিব মানসিক কষ্ট পাব পাৰে তেওঁলোকে পাৰিবাৰিক অশান্তিৰ সৃষ্টি হ'ব পাৰে তেওঁলোকৰ এই সময়ছোৱাত কৰ্মক্ষেত্ৰত সামান্য পৰিৱৰ্তন হ'ব পাৰে বা ঠগ প্ৰবঞ্চকৰ পৰা সামান্য ক্ষতিৰ সন্মুখীন হ'ব পাৰে এই সময়ছোৱাত মীন ৰাশিৰ জাতক জাতিকাসকলে জান হওক বন্ধুসকল এতিয়া আহিছো আমি গম পালো কোন কোন ৰাশিৰ ওপৰত ইয়াৰ ভাল প্ৰভাৱ পৰিব কোন কোন ৰাশিৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰিব এবাৰ আহিছো বন্ধুসকল প্ৰতিকাৰ সম্পৰ্কে কি প্ৰতিকাৰ কৰিলে আমি শনি বাবাৰ অশুভ প্ৰভাৱৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম বা ইয়াৰ পৰা উপকাৰ লাভ কৰিব পাৰিম আপোনালোকে শনিবাৰে পাৰিলে শনি মন্দিৰ দৰ্শন কৰিব পাৰে শনিবাৰে আপোনালোকে শনি মন্দিৰত মাত্ৰ এবাৰ শনিবাৰে শনি মন্দিৰত ভোজনী দান কৰিব পাৰে বা আপোনালোকে মগনীয়া মানুহক শনিবাৰে খোৱা বস্তু দান কৰিব পাৰে বা শনিবাৰে
সন্ধিয়া সময়ত তুলসীৰ তলত ক'লা শলিতা আৰু তিল তেলৰ চাকি জ্বলাব পাৰে। বা আপোনালোকে শনিবাৰে ক'লা কুকুৰ বা ক'লা কাউৰী খোৱা বস্তু দান কৰিব পাৰে। বা আপোনালোকে প্ৰত্যেক দিনাই ৰাতিপুৱা বা সন্ধিয়াৰ সময়ত শনি বাবাৰ বীজ মন্ত্ৰ জপ কৰিব পাৰে। আৰু এই মন্ত্ৰটি আপোনালোকক মই ভিডিঅ'টোৰ শেষত মই আপোনালোকক স্ক্ৰীনত লিখি দিবৰ কাৰণে চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে বিষয়বস্তুটো বুজি পালে। সদশেষত আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।